নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননসমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। গুৱাহাটীত অনুষ্ঠিত হ'ব IPLৰ দুখন খেল। পাঞ্জাব কিংছ আৰু KKRৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ দুখনকৈ খেল অনুষ্ঠিত হ'ব গুৱাহাটীত। BCCIয়ে চূড়ান্ত কৰিলে সূচী। ৰাজ্যৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ। গুৱাহাটীত নিশ্চিত হল IPLৰ দুখন মেচ। ৰাজস্থান ৰয়েলছৰ দুখনকৈ খেল অনুষ্ঠিত হ'ব গুৱাহাটীত। 15 মেত পাঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে আৰু 19 মেত কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থান ৰয়েলছ। BCCIয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে খেলৰ সূচী। ফ্লাড লাইটৰ তলত অনুষ্ঠিত হ'ব এই দুখন খেল। সন্ধিয়া 7:30 পৰা অনুষ্ঠিত হ'ব এই খেল দুখন আৰু এই খেলত KKRৰ স্বত্বাধিকাৰী শ্বাহৰুখ খান উপস্থিত থকাৰ সম্ভাৱনা আছে। এই খেল চাবলৈ অহাৰ সম্ভাৱনা আছে বলিউডৰ বাদশাহ শ্বাহৰুখ খান। লগতে পাঞ্জাব কিংছৰ প্ৰীতি জিন্টাও থাকিব পাৰে উপস্থিত। পৰৱৰ্তী খবৰ হোলীৰ আনন্দৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি। ৰাজ্যৰ কেইবাটাও প্ৰান্তত বাগৰি পৰিছে প্ৰকাণ্ড গছ, উভালি পৰিছে বিদ্যুতৰ খুঁটা, ঘৰ দুৱাৰ বিস্তৰ ক্ষতিসাধন হৈছে আৰু আজিৰ দিনটোতো ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে। এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা শিল বৰষুণ। হোলীৰ আনন্দৰ মাজতে ধুমুহা বৰষুণৰ সংহাৰ। ৰাজ্যৰ বিভিন্ন ঠাইত ভাঙি পৰিছে ঘৰ দুৱাৰ, উভালি পৰিছে বিদ্যুতৰ খুঁটা, ৰাজপথত উভালি পৰিছে প্ৰকাণ্ড গছ, ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান যাতায়াত ব্যৱস্থা আৰু আজিৰ দিনটোতো ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে।